তেওঁৰ চিনি পাইছে। সেই যিজনক এতিয়া সকলোৱে কৃষ্ণ কৃষ্ণ বুলি কোলাত লৈছে, দোলাত লৈছে, তেওঁ গালে মুখে ফাগুৰ গুৰিয়ে সানি তেওঁৰ লগত ৰংগ খেলা কৰিছে। আৰু সেইজনেই যেন জগতৰ ঈশ্বৰ কৃষ্ণ এই জ্ঞান ধাৰণাটো আহি গৈছে। সেইকাৰণে বৰ্ণনা কৰিছে এনেদৰে যে দণ্ড ছত্ৰ চামৰ ধৰিয়ে ভক্ত ছয় জয় জয় কৃষ্ণ বুলি ফাল্গু কিঞ্চৰ হয় হেন মহামহোদয় বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱকৰ দেখিলা সৃষ্টি কৰে। ভগৱন্ত কৃষ্ণক প্ৰথমবাৰ তেওঁ দৰ্শন কৰাৰ সৌভাগ্যটো হৈছে। আৰু আপোনাসকলো শিঙিমাৰী অঞ্চলৰ যিসকলে আজি এই মধ্যৰাতি বুলি নহয়, ইতিমধ্যে পুৱতি নিশা আৰম্ভ হৈ গৈ আছে। এই পুৱতি নিশাৰ সময়ত মহাভাগৱতৰ লগত যিসকলে সম্বন্ধ কৰিছে, শ্ৰৱণ কৰিছে, শুদ্ধৰূপে ধ্যান কৰিছে, তেওঁলোকেও কৃষ্ণৰ এই মহামূৰ্তিটো তেওঁলোকেও লাভ কৰিছে। কিমান সৌভাগ্যৱান চাওক। আজি এই ব্ৰহ্ম মুহূৰ্তত আজি কৃষ্ণৰ ৰূপ বৰ্ণনা চলি আছে মহাভাগৱতৰ জৰিয়তে। পদ্মকল্পত দেখা ব্ৰহ্মাৰ দৃষ্টিত ধৰা পৰা ভগৱন্তৰ প্ৰথম যিটো শ্ৰীৰূপ, সেইকাৰণে তেওঁক শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে। কৃষ্ণ আচলতে নিৰাকাৰ, কৃষ্ণ শব্দটোৱে সেইটো অৰ্থ বহন কৰিছে। কৃষ হেনো শব্দ এইটো পৃথিৱী বাচক হয় ন আনন্দত প্ৰৱৰ্তন। দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাতি কয়। সেই নিৰাকাৰ প্ৰভুজনৰ জন্মও নাই, মৃত্যুও নাই, আকাৰো নাই, প্ৰকাৰো নাই। তাতেই তেওঁ পৰম ব্ৰহ্মৰূপে সমস্তৰে অন্তৰত তেওঁ মহাশক্তি দি তেওঁ সংসাৰখন তেওঁ পৰিচালনা কৰি আছে। সেইজনে এটা ৰূপ লৈছে যেতিয়া, সেইজনকে কোৱা হৈছে কৃষ্ণ। কৃষ্ণৰ পৰা আহিছে শ্ৰীকৃষ্ণ। যেতিয়া দৰ্শন আহিছে তেতিয়া তেওঁ শ্ৰীৰূপ লৈছে। নাৰায়ণ নিৰাকাৰ, কিন্তু যেতিয়া তেওঁ মূৰ্তি ধাৰণ কৰে, যেতিয়া তেওঁ অনন্ত শয্যাত তেওঁ যেতিয়া শয়ন কৰি থাকে, তেতিয়াই তেওঁৰ নাম হৈছে শ্ৰীনাৰায়ণ। শ্ৰীনাৰায়ণৰ মুখে মুখে যিকোনো কথা ব্যক্ত হয়। কৃষ্ণৰ জৰিয়তে একো কথা ব্যক্ত নহয়, শ্ৰীকৃষ্ণৰ জৰিয়তেহে তেওঁ এতিয়া শ্ৰীৰূপ লোৱাৰ পিছতহে তেওঁ শ্ৰীমুখেৰে কিছু ব্যক্ত হ'ব। আজি যে ব্ৰহ্মাৰ আগত তেওঁ যে ধৰা দিছে, এতিয়া ব্ৰহ্মাই চিন্তা কৰিছে এইজনেই হৈছে শ্ৰীকৃষ্ণ। তেওঁ শ্ৰীৰূপ ল'লে যেতিয়া তেওঁ কিবা এটা ক'ব, কিন্তু শ্ৰীৰূপ নল'লে তেওঁ একো নপায়। চেতনাটো দিয়ে, অনুভূতিটো দিয়ে, সেইমতে কৰ্মখিনি কৰে। গতিকে এতিয়া সেই শ্ৰীকৃষ্ণক দেখি তেওঁ পুলকিত হৈছে। তেওঁৰ মনত এই জ্ঞান আহিছে, ভগৱতৰ পতি, যজ্ঞপতি, লক্ষ্মীপতি, ত্ৰৈলোক মোহন মূৰ্তি, পতিতৰ পতি। সেই কৃষ্ণই কি কৰে? সেই কৃষ্ণ যে সমস্ত ভকতৰ তেওঁৰ স্বামী, তেওঁ পতি, সমস্ত যজ্ঞৰ অধিকাৰীজন সেইজনেই, যাক যজ্ঞপতি বুলি কয়। আৰু মহালক্ষ্মী, সমস্ত জগতৰ সম্পদৰ অধিকাৰী, সেই মহালক্ষ্মীৰ পতি হ'ল এইজন শ্ৰীকৃষ্ণ, যাৰ ৰূপ দেখাৰ লগে লগে তিনি ত্ৰৈলোক মানে মোহিত হৈ যায়। সেইকাৰণে তেওঁক কোৱা হয় ত্ৰৈলোক মোহন। আৰু এই মূৰ্তিটো ধৰি ভকতক যেতিয়া তেওঁ দৰ্শন দিয়ে, তেতিয়া সেই ভকতে যিমানেই সুখ সমুদ্ৰত পতিত হৈ নাথাকক কিয়, সেই পতিতসকলক পৰম গতি দিবৰ কাৰণেই তেওঁৰ শ্ৰীৰূপ দৰ্শন দিয়ে। সূৰ্যৰ তাপত যেনেকৈ সমস্ত লেতেৰা ময়লাৰ ৰসবিলাক নাইকিয়া হৈ শুষ্ক হৈ যায়, শুকান হৈ যায়, দুৰ্গন্ধ নাশ হৈ যায়, তদ্ৰূপ
ভগৱন্তৰ সেই মহাশ্ৰীৰ ৰূপত সমস্ত পতিতজনৰ দুখ দুৰ্দশা নাশ কৰি সেই পতিতজনক মহাগতি প্ৰদান কৰে। মাথে শ্বেত ছত্ৰ যেন চন্দৰ মণ্ডল, মুকুট মুৰাৰী তাৰ চবে অল্পদল। তেওঁৰ মাথাত দেখা গৈছে এক শুভ্ৰ ছত্ৰই চন্দৰ মণ্ডলৰ দৰে আলোকিত হৈ আছে, আৰু সেই চন্দৰ মণ্ডলৰ পৰা তেওঁ মুকুটাৰ দৰে অল্প অল্প জল জগতত সিঁচি দি আছে। কিমান এক মনোহৰ এটা মূৰ্তি দেখিছে, আৰু সেই মূৰ্তিটো দেখি এতিয়া আচৰিত হৈ গৈছে। শিৰত প্ৰকাশে ৰত্ন কিৰীটি উজ্জ্বল, কপালে ললিত চাৰু অলংকাৰ সকল, মৃগগণে অংকিত তিলকে কৰে কান্তি, কাম সৰাসন গঞ্জি খুবে ধ্ৰুৱ পান্তি। তেওঁ মুখমণ্ডলত বা মুণ্ডমণ্ডলৰ সমস্ত ৰূপটো তেওঁ দেখি পুলকিত হৈ গৈছে। গোটেই কপালত ললিত বলিত তেওঁ অলকা পান্তি অতি সুদৃশ্য ৰূপত আছে, আৰু তাতে নানা ধৰণৰ দিব্য ৰঙৰ পোহাৰে অংকিত হৈ আছে, আৰু লগতে তেওঁৰ সেই ধ্ৰুৱ জগতত যি এটা মহাদৃষ্টি, সেই দৃষ্টিত সমস্ত কাম বাসনাক পৰানত কৰা, বিমোহিত কৰা ভুৱন মোহন এক ৰূপটো দেখা পাইছে। তেওঁৰ ৰূপটো দেখাৰ পিছত বিমোহিত নোহোৱাকৈ কোনো থাকিব নোৱাৰে। এনেকুৱা এক মনোভাৱ এতিয়া ব্ৰহ্মাৰ অন্তৰত জাগৰণ হৈছে। কৃষ্ণই যাক ৰূপ দৰ্শন দিব, সুদৃষ্টি প্ৰদান কৰিব, তেওঁ এই অৱস্থাই হ'ব। কৃষ্ণৰ বাহিৰে, কৃষ্ণৰ ৰূপ দৰ্শনৰ বাহিৰে বেলেগ কথাত তেওঁ মনোযোগ দিব নোৱাৰিব, বেলেগতকৈ কেতিয়াও তেওঁ দৃষ্টি প্ৰদান কৰিব নোৱাৰিব। কেৱল একেথৰে স্থিৰভাৱে চাই থাকি পুলকিত হোৱাৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই। ঠিক এনেকুৱা এটা ৰূপ দৰ্শন এতিয়া ব্ৰহ্মাৰ কাৰণত সম্ভৱ হৈ আছে। কৃষ্ণ মুখ পূৰ্ণ চন্দ্ৰ কোটি সমান অতাতে দুই খণ্ড নয়ন প্ৰকাশ মকৰ কুণ্ডল দুই কৰ্ণ তদুল যেন সুধাংশু কহনে আদিত্য দুই বন্দলী মুকুটা দন্ত হাতী ভুৱন ভোল প্ৰভাতৰ সূৰ্য যেন কৌতুভ কণ্ঠত গজ মুকুটাৰ মালা দুলে হৃদয়ত আমি বাম ভাগে লক্ষ্মী দেৱী দিয়াই আছে দেখা উত্তমক ভট যেন ভুৱনৰ ৰেখা দক্ষিণে জীবত্র কান্তি আতি কান্তি কৰে সদলনে ঘট যেন বিজুলী খন চৰে আমি ৰাজানুলম্বিত বন মালা প্ৰকাশ হয় অতাক পৰিমন্ত্ৰ মধু কৰে গুণজন চাৰিখানি ভুজ শুভে চন্দ্ৰনে চৰ্চিত অংগদ বলয়া আৰু ভূষণে
আমাৰ মাজত এনেকুৱা এটা জ্ঞান আহি গৈছে যে কোটি চন্দ্ৰ সম এক শীতল পোহৰে জ্যোতিয়ে যেন আলোকিত হৈ আছে এই কৃষ্ণৰ সেই মুখমণ্ডলত তাতে কুণ্ডত কটা এক ৰূপত দুই নয়নে প্ৰকাশিত কৰি সেই জ্যোতিক আৰু বেছি সুশোভিত কৰি তুলিছে লগতে মকৰ কুণ্ডলে তেওঁ কৰ্ণত দোলা দি আছে ঠিক তেনেকৈ সেই কুণ্ডলৰ জৰিয়তে যিটো মহা পোহৰ আহিছে যেন উদিত সূৰ্যইহে এক মহা ৰশ্মি লৈ এই জগতলৈ আহিছে আৰু লগতে হাহু হাহু কৰা সেই উদজুৰিৰ মহা সৌন্দৰ্যক আৰু বেছি প্ৰকাশিত কৰি তুলিছে ডিঙিত যেতিয়া তেওঁ যিটো কণ্ঠ মণি পৰিধান কৰি আছে যাক কৌস্তভ মণি বুলি কয় সেই কৌস্তভ মণিয়ে এক সুন্দৰ এক ৰূপ প্ৰদান কৰিছে গজ মুকুতাৰ মালা তেওঁৰ হৃদয়ত পিন্ধি আছে আৰু তেওঁৰ সেই হৃদয়ৰ বাওঁফালে লক্ষ্মী দেৱীৰ ৰূপটো দেখা পাইছে তেওঁৰ ভাৰ্যা ভগৱন্তৰ সেই ভাৰ্যাক তেওঁ বাওঁ কাষে হৃদয়ত তেওঁ ধাৰণ কৰি আছে আৰু সোঁ কাষে তেওঁৰ উন্মুক্ত বক্ষত শিৱচ্ছৰ পান্তি দেখা পাইছে অতি উত্তম এক ৰূপত লক্ষ্মী আৰু শিৱচ্ছৰ পান্তিয়ে শোভাবৰ্ধন কৰি আছে যেনেকৈ সজল মেঘত বিজুলীৰ চিকমিকনিয়ে যেনেকৈ এটা পোহৰ বিলাই আকাশত জাতিষ্কাৰ হৈ পৰে তদ্ৰূপ ভগৱন্তৰ সৰ্ব শৰীৰত লক্ষ্মী আৰু শিৱচ্ছৰ পান্তিয়ে এনেকুৱা এক বিজুলীৰ চিকমিকনি দি যেন সমস্তকে আলোকিত কৰি তুলিছে এনেকুৱা এক মহাৰূপ আজি ব্ৰহ্মাই দৰ্শন কৰি আছে কৃষ্ণ পদতলৰ পটভ পট মনোনীত ধৰ্য বৰ্জ পদ্মজৱ অংকুশে অংকিত দেখি দৰ্পহৰে আঁকি কদৰ্প কুটিৰ দিব্য সিংহাসনে বহি আধা ভগৱন্ত ভিতক প্ৰসাদ দিবে সন্মুখে পাচন্ত এৰামে মূৰ্তি মন্ত্ৰ তত্ত্ব গুণে চৌভিতিও পাখে অকটু ভক্তে থামৰে বিন যন্ত্ৰ লাখে লাখে অখণ্ড ঐশ্বৰ্য যুক্ত দেৱসনাত উপাখণ্ডে আছে সুনন্দ আদি ভক্তগণ এৰামে মৃদংগ মন্দিৰা ধৰি হৰি গুণ গাৱে ৰুদ্ৰ কবিলা ভকতো বিপঞ্চী বজাৱে অজানুলম্বিত চাৰিখন বাহু সেই চাৰিখন বাহুৱে তেওঁৰ অলৌকিক শোভা বৰ্ধন কৰিছে সেই শ্ৰীকৃষ্ণ যেনেদৰে তেওঁ বস্ত্ৰ পিন্ধি আছে কটিত পীতভূনি লৈ সুন্দৰ এক ৰূপ তেওঁ ধাৰণ কৰি আছে উন্নত আঙুলিৰ নখচন্দ্ৰই সমস্ত জগতক পোহৰাই বিমোহিত কৰি আছে আৰু পদতলত ধ্বজ বজ জৱ পংকজ অংকুশ এই ভক্তিৰ পঞ্চ চিহ্ন
তেওঁ ধাৰণ কৰি ভগতক সেই পঞ্চচিহ্ন দৰ্শন কৰাই সকলোকে তেওঁ পুলকিত কৰি আহিছে। তেওঁৰ এই মনোহৰ ৰূপ কৌটি কৌটি সূৰ্যৰ উদয়ত যি এক মহাৰশ্মি নিগৰিত হয়, ঠিক তেনেকৈ এক কৃষ্ণৰ সেই শ্ৰী ৰূপত সেই জ্যোতিমন্ত হৈ আছে। আৰু সেই ৰূপে তেওঁ এখন দিব্য সিংহাসনত তেওঁ উপবিষ্ট হৈ আছে। আৰু সেই সিংহাসনত উপবিষ্ট হৈ তেওঁ ভুৱন মোহন এক মূৰ্তিৰে ভক্তক মহাপ্ৰসাদ দিবৰ কাৰণে তেওঁ যেন অন্য ভক্তক আজ্ঞা প্ৰদান কৰি আছে। গতিকে সেইকাৰণে এই স্বৰূপত দেখি বিমোহিত হৈছে। ইতিমধ্যে সৃষ্টি নিবন্ধৰ কাৰণে মায়াৰ জৰিয়তে যিটো সৃষ্টিৰ বিকাশ তেওঁ আৰম্ভ কৰিছে, প্ৰথমতে তেওঁ ২৪টা মহাতত্ত্বক সৃষ্টি কৰিছে। সেই তত্ত্বগণ এতিয়া চাৰিওপাশে উপাসী কৃষ্ণক তুতি কৰি থকাটো তেওঁলোকে দেখা পাইছে। চাগুৰুসকল বাস্তৱতে এই ৰূপটো ব্ৰহ্মাৰ আগত এক কল্প জগততহে তেওঁ দৰ্শন কৰিছে। বাস্তৱ মূৰ্তি প্ৰভু ভগৱন্তে সৃষ্টিত আৰম্ভ কৰা নাই। এয়া তেওঁ জ্ঞান দৃষ্টিত মানৱ দৃষ্টিতে দেখুৱাইছে। কাৰণ তেওঁৰ মনত এনেকুৱা এটা ভাৱনা আহি গৈছে যে সেই তত্ত্বগণৰ লগতে কোন কোনে তেওঁক সেৱা কৰি আছে, যে অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন উপাসনতে আছে সনক আদি ভক্তগণ। সনক সনন্দকে আদি কৰি অন্যান্য ভক্তগণে তেওঁক উপাসনা কৰি আছে। কিন্তু সৃষ্টি আৰম্ভ হোৱাই নাই। সৃষ্টিৰ পিছত যেতিয়া প্ৰভু ভগৱানে তেওঁ আজ্ঞা দিব, আজ্ঞা দিয়াৰ পিছতহে তেওঁৰ পুত্ৰ ৰূপত সনক সনন্দ আদি কৰি চাৰি সিদ্ধৰ জন্ম হ'ব। চাৰি সিদ্ধ এতিয়াও ব্ৰহ্মাৰ মানৱ পুত্ৰ ৰূপে আবিৰ্ভাৱে হোৱা নাই। অথচ তেওঁ মানৱ পথত দেখিছে সেই সনক আদি ঋষি সমষ্টিও ভগৱন্ত কৃষ্ণক চাৰিওপাশে উপাসনা কৰি আছে। এটা মানসিক জ্ঞান দৃষ্টিহে তেওঁ প্ৰদান কৰিছে। স্বৰূপতে এইটো কেতিয়াও বাস্তৱ মূৰ্তি তেওঁ দৰ্শন কৰা নাই। পদ্মকল্পত এই সৃষ্টিতে তেওঁ যেতিয়া এই ৰূপটো দেখিছে, চকুৰ আগত সেই বৈকুণ্ঠখন দেখিছে। সেই বৈকুণ্ঠখন আছে ক'ত? চাবলৈ গ'লে ভাগৱতৰ বৰ্ণনা অনুসৰি, বিজ্ঞান তত্ত্বই বিশ্লেষণ দিয়া অনুসৰি ব্ৰহ্মাণ্ডৰ সিপাৰে আছে সেই মহাবৈকুণ্ঠ। য'ত ব্ৰহ্মাণ্ড আছে তাতে জীৱকুল আছে। সেই জীৱকুলৰ মণ্ডলৰ বাহিৰত ভগৱন্তৰ সেই অমায়াপুৰী বৈকুণ্ঠ। কিন্তু দেখিছে ক'ত? এই ব্ৰহ্মাণ্ডতে দেখিছে। এই ব্ৰহ্মাণ্ডতে দেখিছে, এই মৰ্ত্যতে দেখিছে, বা এই প্ৰকৃতিতে দেখিছে। তাহলে এই বৈকুণ্ঠখন প্ৰকৃততে কল্প বৈকুণ্ঠ, কল্প জগত। কিন্তু এই কল্প জগতখন দৰ্শন দিয়াই ভগতক মহাজ্ঞান দৰ্শন দিছে, ঈশ্বৰ দৰ্শন দিছে, আৰু আত্মজ্ঞানত উপলব্ধি কৰাবলৈ যত্ন কৰিছে। কৃষ্ণৰ অবিহনে, সৃষ্টিকৰ্তাৰ অবিহনে, পালনকৰ্তা সংহৰণকৰ্তাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। এই মনোভাৱটো এতিয়া ব্ৰহ্মাক দিবৰ কাৰণে আজি বৈকুণ্ঠৰ মহাৰূপৰ লগতে প্ৰভু ভগৱন্তৰ শান্ত শীতল এই শ্ৰীমূৰ্তি তেওঁ দৰ্শন দি কৃপা কৰি আছে। কৃষ্ণ কটু ভক্তি ভাবে নাথে কৃষ্ণ কটু গীত গাৱে ঠাকুৰ প্ৰেম কটু স্তুতি কৰে
দেখি ব্রহ্মা প্রেমে আদি বিবর হইল এর আগে আনন্দ ভরে কান হৃদয় রবিল অগাঙ্গে পুলকনেত্রে লুটক কৃষ্ণ ভুলি চন্দ্র ঘটে পড়িলেন উঠা বিধি বুলি হরি ধরি তুলিলেন পরমহংসর পন্থে চিতন্ত সদায় হেন পাদ পদ্মবিধি প্রেমে তথায় এরামে পাশে কৃষ্ণ বিধাতর হাত ধরিয়া বলি বেলা দিলা ভাগ্য ইহত কি মহালীলা চলি আছে ব্ৰহ্মাৰ দৃষ্টিত দেখিছে যে নানা অংগী ভংগী কৰি সেই নৰ নাৰীসকলে কৃষ্ণক চাৰিওফালৰ পৰা আগুৰি ধৰি তেওঁলোকে নৃত্য গীত কৰি আছে প্ৰেম আৰু আনন্দত পুলকিত হৈ তেওঁলোকে বাৰে বাৰে সেই কৃষ্ণৰ শ্ৰীৰূপৰ ওপৰত মূৰ্তিৰ ওপৰত পুষ্প বৰ্ষণ কৰি আছে কতোৱে নমস্কাৰ কৰি জয় জয়কাৰ কৰি জয় ধ্বনি তুলি আছে কোনো পৰিচয়বিহীন অবিৰাম এক আনন্দ উৎসৱ দেখি ব্ৰহ্মাৰ মন চিত্ত পুলকিত হৈ গৈছে আৰু তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি এটা সময়ত তেওঁ শ্ৰী চৰণত পৰি তেওঁ বিনাই বিনাই কান্দিবলৈ আৰম্ভ কৰিছে চাওকচোন বাৰু যি আজি মৰ্ত্য লোকতে হওক বা ব্ৰহ্মাণ্ডতে হওক ব্ৰহ্মাই এই ধ্যান কৰি আছিল চকুৰ আগতে গোটেই বৈকুণ্ঠখন তেওঁ সন্মুখলৈকে লৈ আহিল আৰু সেই কৃষ্ণদল বৈকুণ্ঠত সেই কৃষ্ণজনক শ্ৰীকৃষ্ণৰ ৰূপত আজি ব্ৰহ্মাই কি কৰিব পাৰিছে যে তেওঁৰ শ্ৰী চৰণত সেৱা কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এই লীলাটো হয় বৈকুণ্ঠ সেই বৈকুণ্ঠখন আছিল ক'ত ব্ৰহ্মাৰ দৃষ্টিত আৰম্ভণিতে বৈকুণ্ঠনে কি ক'ত কি আছে একো নাজানে কিন্তু এতিয়া যি দেখিছে বৈকুণ্ঠখন চকুৰ আগত আৰু আহি আহি বৈকুণ্ঠখন তেওঁৰ হিয়াৰ মাজতে আহি পৰিছে আৰু হিয়াৰ মাজত অহাৰ কাৰণে ভগৱন্তক তেওঁ সন্মুখত পাই গৈছে আৰু ভগৱন্তক তেওঁ শ্ৰী চৰণত পৰি তেওঁ মহা প্ৰেম আনন্দত পুলকিত হৈ তেওঁ এতিয়া কান্দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে চাওক এই বৈকুণ্ঠখন বাস্তৱতে আমি ক'ৰবাত বিচাৰিলে পামনে নাপাওঁ ভগতৰ কাৰণে ভগৱন্তই নিজৰ লগতে বৈকুণ্ঠখন লৈ ফুৰে বৈকুণ্ঠৰ ৰূপ দৰ্শন যদি কোনোবাই কৰিব পাৰে তেওঁ ভগৱন্তৰ পৰম কৃপা পাই মোক্ষ প্ৰাপ্তি হ'ব পাৰে ঈশ্বৰ য'ত বৈকুণ্ঠত ভগৱন্তক দেখাৰ লগে লগে ভগৱন্তৰ বৈকুণ্ঠখনৰ লগতে আমি দৰ্শন কৰিব পাৰোঁ কিন্তু আমাৰ জ্ঞান দৃষ্টিৰে সেইটো ৰূপ পাবলৈ ভগৱন্তৰ কৃপাৰ প্ৰয়োজন আছে এতিয়া চাবলৈ গ'লে সেই বৈকুণ্ঠখন আপুনি বিচাৰি বেলেগত হাহাকাৰ কৰি লাভ নাই সেই প্ৰাণৰ প্ৰতি ভগৱন্ত প্ৰভুজন যদি আমাৰ হৃদয়তে আছে তেতিয়াহ'লে হৃদয়তেই সেই বৈকুণ্ঠখন আমি দেখা পাব লাগিব হৃদয়তেই সেই বৈকুণ্ঠখন আমি নিৰ্মাণ কৰিব পাৰোঁ ভগৱন্তক যদি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেওঁৰ শ্ৰীমূৰ্তিটো যদি আমি চিত্তত যদি আমি ধাৰণ কৰিব পাৰোঁ চকু মুদিয়েই যদি তেওঁৰ ৰূপটো যদি আমি দৰ্শন কৰিব পাৰোঁ তেতিয়াহ'লে জানিম যে আমাৰ হিয়াৰ মাজতে সেইখন বৈকুণ্ঠ আছে যিখন বৈকুণ্ঠত থাকি আমি পুলকিত হ'ব পাৰোঁ কৃষ্ণৰ প্ৰেমত মগ্ন হৈ আমি
জগতৰ কথা মায়াৰ কথা আমি সমস্ত কথা আমি পাহৰিব পাৰোঁ গতিকে এই হেন এটা ৰূপ আমি মনুষ্যই পাব পাৰিলেহে আমি সংসাৰৰ পৰা মহামুক্তি পাব পাৰোঁ এতিয়া প্ৰভু ভগৱন্তক ওচৰতে পায় ব্ৰহ্মাই যেতিয়া চৰণত পৰি কান্দি কান্দি হোমাহোমি কৰি তেওঁ যেতিয়া অস্থিৰ হৈ আছে পৰম আনন্দিত হৈ ভগৱন্তেও পুলক অনুভৱ কৰিছে আৰু ব্ৰহ্মাৰ কান্ধত ধৰি অতি বিনয় অমৃত বচনেৰে তেওঁ সম্বোধন কৰি তেওঁ সান্তনা দিবৰ কাৰণে প্ৰযত্ন কৰিছে হে ব্ৰহ্মা তুমি উঠা তুমি চিন্তা কৰিব নালাগে কৈছে পাছে কৃষ্ণ বিধত আৰু হাতত ধৰিয়া বুলিবে লাগিলা বাক্য ইখতো হাকিয়া ভগৱন্ত বদতি শুনিও সৃষ্টি কৰ আমাক সন্তোষ তুমি কৰাইলা বিস্তৰ তুমি আমাক মহা সন্তোষিত কৰি তুমি বিস্তৰ কীৰ্তি অৰ্জন কৰিলা যাৰ কাৰণত মই আজি তোমাৰ ওচৰলৈকে মূৰ্তি ধৰি আহিবৰ কাৰণে বাধ্য হৈছোঁ কৃষ্ণ ভগৱন্ত বদতি শুনিও সৃষ্টি কৰ হৈ আমাক সন্তোষ তুমি কৰাইলা বিস্তৰ এৰামে লৈও অভিমত বৰ অজেহেন অমুক দেখিলাত হবে দুখ দূৰ এৰামে মূৰ কৃপাতে হবে কাৰ্য হইবে সিদ্ধি অজানি অভিমান তুমি এৰিবা এৰামে কৰিলা তপস্যা জীৱা অদেখিলা মোক অসমস্তে মোহৰ কৃপা আকৌ জানি হিৰামে ব্ৰহ্মাই বলন্ত মোৰ হৃদয় কথা অন্তৰ্যামী তুমি প্ৰভু জানা কৃষ্ণ ইয়াৰ পিছত কৃষ্ণই ব্ৰহ্মালৈ অতি ঈষৎ দৃষ্টিৰে আনন্দ মনেৰে চাই তেওঁ কৈছে যে হে ব্ৰহ্মা মই পৰম পুলকিত হৈছোঁ আনন্দিত হৈছোঁ আৰু সেইকাৰণে মই তোমাক কি বৰ লাগে মই দিবৰ কাৰণে প্ৰস্তুত আছোঁ লোৱা লৈও অভিমত বৰ যেহন জোৰাই মোক দেখিলাত হবে দুখ দূৰ যায় মোক যে দেখা পালা দেখা পোৱাৰ লগে লগে তোমাৰ সমস্ত মনৰ দুখ দূৰ হৈ যাব গতিকে এতিয়া অভিমত বৰ তোমাক কি আছে তুমি কোৱা মই সমস্তখিনি দিবৰ কাৰণে মই আহিছোঁ আৰু মোৰ কৃপাতে এই সমস্তবিলাক সম্ভৱ হৈছে তুমি যি দেখিছা যি বুজিছা এই সমস্তবিলাক মোৰ কৃপাৰ কাৰণে সম্ভৱ হৈছে গতিকে এতিয়া তুমি দুখ এৰা অভিমান এৰা সমস্তবিলাক ত্যাগ কৰি মোক যিমানখিনি তপস্যাৰে মোক পুলকিত কৰিলা আনন্দিত কৰিলা মই মহা কৃপা কৰি তোমাক মই উদ্ধাৰ কৰিব আহিছোঁ সেইকাৰণে কৈছে তেওঁ কৰিলা তপস্যা যিবা দেখি নাহা মোক সমস্তে মোহৰ কৃপা আকৌ জানিব যি তপস্যা কৰিলা তপস্যাৰ কাৰণতে তুমি মোক আজি দেখা পালা
বিনা তপস্যাত বিনা ভক্তিত ভগৱন্তৰ ৰূপ ৰস কেতিয়াও আমি পাব নোৱাৰো ভগৱন্তৰ শ্ৰী ৰূপ আমি কেতিয়াও দৰ্শন কৰিব নোৱাৰো গতিকে সেই মহাভক্তি কৰি আজি ভগৱন্তক বাধ্য কৰালে সেইকাৰণে কৃষ্ণই তেওঁ সৰ্প দুখ মৰিখন কৰাৰ লগতে মনোমত বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ বাধ্য হৈছে তাৰপিছত ব্ৰহ্মাই অতি আনন্দ মনেৰে প্ৰভুৰ মুখলৈ চাই কৈছে হে প্ৰভু তুমি মোৰ হৃদয়ৰ কথা কৈ আছা মোৰ জীৱনৰ বা পৰমায়ুৰ আধা কাল মই অভাৱতে ঘূৰোতে তোমাৰ সন্ধান কৰোঁতে গুচি গ'ল এতিয়ালৈকে মই তোমাৰ সন্ধান নাপালো তাৰপিছত তোমাৰ কৃপা পোৱাৰ কাৰণে হয়তো তোমাক মই তপ কৰিলো তোমাক ভক্তি কৰিলো আৰু তোমাৰ দৰ্শন মই লাভ কৰিছো আৰু এতিয়া তুমি মোক কৈছা যে মনোমত কি বৰ লাগে কোৱা কিন্তু মই এতিয়াও ভাবিবই পৰা নাই মোক যে কিবা বৰ লাগিব মই নিজকেই বুজিব পৰা নাই মই কি কৰিম মই কি নকৰিম মোৰ কৰ্ম কি মোৰ ধৰ্ম কি মই একোৱেই নাজানো এই জ্ঞান দৰ্শনৰ অবিহনে মই কেতিয়াও ক'ব নোৱাৰিম যে মোক অমুক লাগে তমুক লাগে মই নিজকে বুজিয়েই পোৱা নাই মোক আচলতে কি লাগিব কি নালাগিব চব যদি তোমাৰ ইচ্ছা মতে হয় তেতিয়াহ'লে মোৰ ক'ব লগাটো একোৱেই নাই কিন্তু বাঞ্ছা আছে তোমাক জানিবৰ কাৰণে তোমাক বুজিবৰ কাৰণে আৰু সেই বাঞ্ছাত পূৰণৰ কাৰণতহে মোৰ এতিয়া অভিলাষ জাগিছে এনেদৰে ব্ৰহ্মাই কৃষ্ণৰ ওচৰত স্তুতি কৰিছে তথাপিতো নাথ মই আহিব ইয়াৰ পিছত ব্ৰহ্মাই কৈছে যে হে প্ৰভু তোমাৰ অন্তৰাত্মাত মোৰ বিষয়ে যিটো আজ্ঞা আছে মই বুজিছো তোমাৰ আজ্ঞা মতে যদি মই কৰ্ম কৰিব লাগে তেতিয়াহ'লে মই তোমাক বুজিব লাগিব গতিকে সেইকাৰণে মোৰ মনোমত বৰৰ নামত তুমি যদি মোক কৃপা কৰা তেতিয়াহ'লে মই এটা বাঞ্ছা কৰোঁ তোমাৰ স্থূল ৰূপ সূক্ষ্ম ৰূপ যি ৰূপেই নহওক কিয় এই সমস্ত ৰূপৰ ৰহস্য মই জানিব বিচাৰিছোঁ দেখিব বিচাৰিছোঁ কাৰণ তুমি ইচ্ছাধাৰী ৰূপ তুমি সৰ্বখনতে ধাৰণ কৰা জীৱৰ তাৰণৰ কাৰণে লীলাৰ কাৰণে কেতিয়াবা সূক্ষ্ম ৰূপ লোৱা কেতিয়াবা বিৰাট ৰূপ লোৱা দুইটা ৰূপকে দৰ্শন কৰা সহজ নহয় সূক্ষ্ম ৰূপতো কোনেও দেখা সৌভাগ্য নহয়
আৰু স্থূল ৰূপতো তোমাৰ দেখাৰ সৌভাগ্য নহয়, কিন্তু এই ৰূপটোক মই আজি চাব বিচাৰিছো, যদি তুমি মোক কৃপা কৰা। সেইকাৰণে কৈছে যে স্থূল তজু স্থূল সূক্ষ্ম ৰূপ জানিবাক চাওঁ, যিমতে জগতৰ সজা পালাহা সংহাৰা, ইখব শক্তিয়ে নানা অৱতাৰ ধৰা। তুমি জগতখন স্বজন কৰা, পালন কৰা, সংহৰণ কৰা, যি মহাশক্তিৰে এই ৰূপেৰে তুমি কৰ্মটো কৰা, সেই শক্তি মই চাব বিচাৰিছো। নানা অৱতাৰ তুমি ধাৰণ কৰা, সেই অৱতাৰ মই দৰ্শন কৰিব বিচাৰিছো। যি খব জ্ঞানক মোক দিওক মাধৱ, যে জন্মত জগত সজীৱ তেবে কৰিয়ে উঠক। আৰু এই জ্ঞান তত্ত্বটো মোক এই কাৰণে লাগে যে মই তোমাৰ আজ্ঞা অনুসাৰে মই জগত সজিব লাগিব, তোমাৰ আজ্ঞা অনুসাৰে সমস্ত জীৱ সৃষ্টি কৰিব লাগিব। সৃষ্টি কৰিবলৈ যাওঁতে ঈশ্বৰৰ সমস্ত তত্ত্ব মই জানিব লাগিব। তুমি যদি মোক কৃপা কৰা, হে প্ৰভু ভগৱন্ত, তুমি মোক এই মহা বাঞ্ছা পূৰণ কৰা। আৰু মোক এই কৃপা কৰা ভগৱান, জগত স্বজনতে যেন নোহে অভিমান। জগত স্বজন কৰিবলৈ যাওঁতে, তোমাৰ আজ্ঞা পালন কৰিবলৈ যাওঁতে মোৰ যেন কোনো অহংকাৰ নহয়, মই কৰিছো বুলি যেন মোৰ কোনো এটা জ্ঞানৰ অহংকাৰ নাহে। তাৰ কাৰণে তোমাৰ এই ঐশ্বৰ্যময় শক্তিটো মই আজি পাব বিচাৰো। চাওক, যে ব্ৰহ্মাই সৃষ্টিখন কৰিছে, সেই ব্ৰহ্মাৰ মনতো কোনো অহংকাৰ নাই। তেওঁ একান্তভাৱে সেই পৰম প্ৰভুজনৰ আজ্ঞাক উদাহ্য কৰি তেওঁ কৰ্ম কৰিছে। গতিকে তেওঁৰ ৰূপ ৰস দৰ্শন কৰাৰ তেওঁৰ অধিকাৰ আছে, আৰু সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ নিবেদন কৰিছে, মোক এইখিনি কৃপা কৰা। কৃষ্ণ ব্ৰহ্মাৰ অপাৰ